এতিয়া জীৱনত নোপোৱাক লৈ কোনো আক্ষেপ নাই। পোৱাবোৰৰ প্ৰতিও বহুত বেছি মায়া নাই। কাৰণ মানুহৰ প্ৰতিশ্ৰুতিবোৰ, সপোনবোৰ, মৰমবোৰ, ভালপোৱাবোৰ কেৱল ক্ষণবোৰ ধুনীয়া কৰি তোলাৰ স্বাৰ্থতহে। যেতিয়ালৈকে তুমি আনৰ কথামতে উঠা-বহা কৰি যাব পাৰিবা, যেতিয়ালৈকে তুমি সকলো দুখ কষ্ট নীৰৱে সহ্য কৰিব পাৰিবা, তেতিয়ালৈকে তুমি ভাল। তোমাৰ দৰে ভাল মানুহ আৰু নাই। আৰু যেতিয়াই তুমি উচিত কথা ক'বলৈ ল'বা, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শিকিবা, তেতিয়াই তুমি হৈ পৰিবা কাল। এষাৰ কথা মনত ৰখা ভাল, পানীতকৈ চাহৰ সোৱাদ বেছি, তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে। ঠিক তেনেকৈ গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰে। যেনেকৈ জুইয়ে শুকান খৰি অতি সৰলতাৰে জ্বলাই ছাই কৰি দিয়ে, ঠিক তেনেকৈ ক্ৰোধে মানুহৰ সুন্দৰ মন এটিক জ্বলাই ভস্মীভূত কৰি দিয়ে। সেয়েহে ক্ৰোধৰ পৰা